প্ৰথমে সিটি স্ক্যান কৰিবলৈ অহা যুৱতীক খুলিবলৈ দিয়ে কাপোৰ। তাৰ পাছত যুৱতীৰ গুপ্তাংগত হাত দিয়ে লাইফ সেভ হস্পিটেলৰ কৰ্মচাৰীয়ে। নাগালেণ্ডৰ যুৱতীৰ গুপ্তাংগত হাত দি অসমবাসীক বদনাম কৰিলে নজৰুলে। এইটোৱেই সেইটো নৰাধম যিয়ে অসমত কৰ্মৰত হৈ থকা নাগালেণ্ডৰ যুৱতীক প্ৰথমে কৈছিল নাঙঠ হ'বলৈ। দক্ষিণ কামৰূপৰ বিজয়নগৰৰ লাইফ সেভ হস্পিটেলত সিটি স্ক্যান বিভাগৰ কৰ্মচাৰী নাম ইয়াৰ নজৰুল ইছলাম। দক্ষিণ কামৰূপৰ বিজয়নগৰৰ লাইফ সেভ হস্পিটেলত পুহি ৰখা এই এছাম নৰাধমে আজি বদনাম কৰিছে অসমৰ। বিজয়নগৰৰ লাইফ সেভ হস্পিটেলত চিকিৎসা কৰিবলৈ অহা নগা সম্প্ৰদায়ৰ যুৱতীৰ সতীত্ব হৰণৰো চেষ্টা কৰিছিল এই নজৰুলে। নজৰুল ইছলামৰ নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকী নাগালেণ্ডৰ। অভিযোগ অনুসৰি চিকিৎসালয়খনত সিটি স্ক্যান কৰা কৰ্মচাৰী নজৰুল ইছলামে কাপোৰ খুলি নাঙঠ হ'বলৈ কোৱাত হতভম্ব হৈছিল মহিলাগৰাকী। কেৱল ইমানতে ক্ষান্ত নাথাকি কাপোৰ খুলিবলৈ অমান্তি হোৱাত নজৰুলে হাত দিছিল মহিলাগৰাকীৰ গুপ্তাংগত। বিজয়নগৰৰ লাইফ সেভ হস্পিটেলত কৰ্মৰত এই নজৰুলৰ ঘৰ বৰপেটাত। ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত বিতৰ্কিত চিকিৎসালয়খনৰ কৰ্মচাৰী নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে বিজয়নগৰ আৰক্ষীয়ে। কিমান আৰু বিতৰ্কত সোমাব দক্ষিণ কামৰূপৰ লাইফ সেভ হস্পিটেল? বিতৰ্কিত হস্পিটেলখনৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয় ঊৰ্ধ্বতম কৰ্তৃপক্ষই? কেতিয়াবা যদি ভুল চিকিৎসা কৰি ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, আকৌ কেতিয়াবা ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে চিকিৎসালয়খনৰ বিৰুদ্ধে। এইবাৰ পূৰ্বৰ সকলো বিতৰ্কৰ ৰেকৰ্ড ভংগ কৰি যুৱতীৰ গুপ্তাংগত হাত দিলেগৈ লাইফ সেভ হস্পিটেলৰ কৰ্মচাৰীয়ে। বিজয়নগৰৰ এই বিতৰ্কিত লাইফ সেভ হস্পিটেলৰ বিৰুদ্ধে আছে আৰু কেতবোৰ বিস্ফোৰক অভিযোগ। যিকেইটা অভিযোগ বাহিৰ হ'লেই তলা ওলমিব লাগিব পাৰে লাইফ সেভ হস্পিটেলত। অপেক্ষা কৰক আমাৰ পৰৱৰ্তী প্ৰতিবেদনলৈ। উন্মোচিত হ'ব আন এক বিতৰ্ক আখ্যান। ছোৱালীজনীৰ মাথা কেছ কৰিব দিলে চিটি স্কেন গাঁৱতে ল'ৰাজনে মানে কাপোৰবিলাক খুলিব দিলে। এই মাথাত হৈছে চিটি স্কেন মাথাত কৰিব লাগে, কাপোৰবিলাক খুলিব দিছে। দি পেলাই সেইটো ছোৱালীজনী বুজি পোৱা নাই কি হৈছে, তেওঁ নাগালেণ্ডৰ হয়, অসমে বুজি পোৱা নাই। তাৰপিছত কাপোৰ খুলি পেলাই বেয়া বেয়া জেগাত টাচ কৰি আৰু বেয়া কাম কৰিব লাগে। তাৰপিছত ছোৱালীজনী ঘৰত যায় কান্দি কান্দি ক'লে আৰু মোক কথাটো। তাৰপিছত আহিলোঁ সুধিলোঁ মই গুৰুত্বই দিয়া নাই। पहले मेरे को सिटी स्कैन करने के लिए बोला सर, सिटी स्कैन करने के लिए बोला था। तो यहाँ गए तो पूरा ऐसे गलत जगह में टच किया। उसके बाद मेरे को पता नहीं था। उसके बाद वो नीचे पार्ट पे टच करेगा, ऊपर पार्ट पे टच करेगा और जाएगा और आएगा और टच करेगा, मिशन ऊपर करेगा और मेरे को टच करेगा और नामा देगा। और मेरा सर मिशन के ऊपर में है, नीचे पार्ट तो पहाड़ में था और मेरे को पेन खोलने के लिए दिया। तो मेरे को ये सब नीचे बात पूरा टच किया। उसके बाद मैं उसका हाथ ऐसे हाथ में मार कर फेंक दिया। उसके बाद वो दूसरा रूम में यहाँ से मेरे साथ इधर में था, तो वो बाहर चला गया। बाहर गया वो नेक्स्ट रूम में मेरे को हो गया ऐसे बोला। उसके बाद मैं भी अंदर में बैठा नहीं, डायरेक्ट मैं भी उठकर मैं भी बाहर में चला गया। न्यूज़ डेस्क रिपोर्ट, द ग्लोबल न्यूज़ इंडिया।